বলিউডৰ সিনেমা 12 ফেইলৰ এটা ডায়লগ আছিলে, হাৰ নাহি মানুংগা, ঠিক তেনেকুৱা কথা। আৰু আজি তাৰিখত অসম আৰক্ষীৰ যেতিয়া ৰিজাল্ট মুকলি কৰিলে বহুত ল'ৰাৰ ভাগ্য উদয় হ'ল। বহুতে অসম আৰক্ষী আজি AB UB বোটমেন, ড্ৰাইভাৰ কনষ্টেবল, AP আৰু যিমানখিনি পদৰ ৰিজাল্ট দিলে সকলোতে কিবা নহয় কিবা এটা চিলেকশ্যন হ'ল। তো মোৰ ফালৰ পৰা বহুত আন্তৰিক ধন্যবাদ, আন্তৰিক অভিনন্দন তেওঁলোকলৈ যিসকলে আজি অসম আৰক্ষীত চিলেকশ্যন পালে। স্পেচিয়েলি আপোনালোকে সকলোৱে চিনি পায় ডিফেন্স ক্লাব অম্লানজ্যোতি ইয়ান, সিও আজি বোটমেনত চিলেকশ্যন হৈছে। মই মোলৈ ষ্টেটাছ ময়ো লগাইছোঁ আৰু তাৰো খবৰ দিলে সি, ভাল লাগিছে, মই বহুত সুখী। আৰু সি চাকৰিৰ পৰা সুখী, আৰু কিছুমান কাম আছে, কথা আছে, মই বহলাই নকওঁ। তাৰপিছতে আৰু এটা গোলাঘাটৰ ল'ৰা এটা আছিলে, সিয়াৰ একদম লাষ্ট 28 বছৰ তাৰ কমপ্লিট, আৰু সি ইণ্টাৰভিউ দিব নোৱাৰে, বহুত ইণ্টাৰভিউ দিলে আৰু প্ৰায় এক্সিলেণ্ট হয়, তাৰ ৰিটেন বেয়া হয়, ভাইভা বেয়া হয়, তেনেকৈ হোৱা নাছিলে, কিন্তু ফাইনেলি এবাৰ চিলেকশ্যন পাইছে। মোৰ বহুত ভাল লাগিছে। মোকো বহুত সি ভূপেন দাকে প্ৰত্যেকটো খবৰ খাতি লৈ থাকে যে কি হ'ব কি নহ'ব। তাৰপৰা ময়ো যিমানখিনি মোৰ ফালৰ পৰা মই জানো তাক দিহা পৰামৰ্শ দিছিলোঁ, আৰু ফাইনেলি সিও আজি চিলেকশ্যন হ'ল। আৰু মই বহুত ভাল লাগিছে। আৰু এটা সৰু কথা এটা কওঁ, মই কাকো হাঁহিবলৈ নাযাওঁ, দুখীয়া বা ধনী বুলি ক'বলৈ নাযাওঁ, কিন্তু কিছুমান ল'ৰা বহুত দুখীয়া। মোক বহুত ল'ৰাই এনেকুৱা মেছেজ কৰিছে, দাদা আমি বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, দেউতাৰ মেডিকেলৰ প্ৰব্লেম আছে, চিকিৎসা কৰাব লাগে, চাকৰিটো পালে দেউতাৰ ভাল ট্ৰিটমেণ্ট কৰাম, ধৰি লওক মালে মুখখনলৈ চাওঁ বেয়া লাগে, তেনেকৈ বহুত কিছুমান কথা কয়। মই নিজৰে কিবা এটা লাগি যায়। কিন্তু আজিৰ তাৰিখত মোক এতিয়া মোৰ ভাগৰ যিসকলৰ কানেকশ্যন আছে, তেতিয়া আপোনালোকে দেখিব বহুত ল'ৰাই মেছেজ দিছে, আৰু বহুতে আজিৰ তাৰিখত চাকৰি পাইছে। মেক্সিমাম ল'ৰাই মোৰ লগত যিমানখিনি ল'ৰাৰ টাৰ্মছ আছিলে ফোনত বা হোৱাটছএপত বা ফেচবুক ইনষ্টাত, প্ৰায়বিলাক ল'ৰাই আজিৰ তাৰিখত চিলেকশ্যন হৈছে। কিন্তু মই বহুত ভাল লাগিছে দেই, যিমানে যি নহওক লাগিলে প্ৰায়। আৰু এইখিনিতে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে ইমান ধুনীয়া এটা নিকা আৰু নিযুক্তিৰ পৰীক্ষা হ'ল, য'ত বহুত মনে বিচৰা ধৰণে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ল। ইয়াৰ ভিতৰতে কিছুমান খুটি নাটি থাকি যাব পাৰে, থাকিব, কাৰণ কেলৈ 2,200টা পোষ্ট হাইকোৰ্টে হোল্ড কৰি ৰাখিলে। এই 200টা পোষ্ট কিবা এটা নিশ্চয় বহুতৰ মতে কি হয়, তাত তেওঁলোকৰ বিচৰা ধৰণে কাট মাৰ্কছ নামাৰিলে কাৰণে তেওঁলোকৰ নাম আহিলে, যাৰ বাবে তেওঁলোকে হাইকোৰ্ট কৰিব লগা হ'ল। আৰু হাইকোৰ্টৰ সেই জাজমেণ্ট হ'ল যে 200টা পোষ্ট ৰিজাৰ্ভেশ্যন কৰি ৰাখিলে, ৰিজাৰ্ভেশ্যন নহয় আৰু তেওঁলোকৰ কাৰণে হোল্ড কৰি ৰাখিলে। এতিয়া কি হ'ব সেইটো ক'বলৈ নাযাওঁ আজিৰ তাৰিখত, সেইটো কথা মই নকওঁ। কিন্তু কিছুমান ল'ৰাই ভিডিঅ' বহুতে মোক বেয়াও পাইছিলে কিছুমান কথা। তো ফাইনেলি যিমানে যি নহওক লাগিলে আপোনালোকৰ ভালটোৱে আমি বিচাৰোঁ। আমি ইউটিউবৰ পৰা বহুত বেছি পইচা নাপাওঁ বা ঢেৰ পইচা নাপাওঁ, বা ইউটিউবৰ পইচা পাম বুলি ইউটিউব কৰা নাই। আপোনালোকৰ কিবা এটা জানো, যিখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, সেইটো কাৰণে কথাখিনি কওঁ। আৰু আজি ইমান ভাল লাগিছে, বহুত ল'ৰা চিলেকশ্যন হৈছে। মই যদি আপোনালোকে এফালৰ পৰা দি যাওঁ আপোনালোকৰ ইউটিউবত, তেতিয়াহ'লে মোৰ বহুত দীঘলীয়া বা সিমানখিনি নকৰোঁ। তথাপিতো যিসকলে আজিৰ তাৰিখত চিলেকশ্যন হ'ল, মোৰ ফালৰ পৰা, মোৰ ইউটিউব চেনেলৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ তেওঁলোকলৈ, তেওঁলোকৰ পৰিয়ালবৰ্গলৈ, আৰু তেওঁলোকৰ যিমান যি আছে সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। বৰ বেছি দীঘলীয়া নকওঁ কথাখিনি। যিসকলে চিলেকশ্যন হ'ল তেওঁলোকৰ তো মই কথাখিনি ক'লোঁ, আৰু যিসকল চিলেকশ্যন নাই হোৱা আপোনালোকে চেষ্টা কৰি ৰাখক, কোনো কথা নাই, আকৌ নেক্সট দিয়ক। আৰু শেষত আৰু এটা কথা কওঁ, আজিৰ তাৰিখত বহুত ল'ৰাই চাকৰি কৰি থকা ল'ৰাইও আজি চাকৰি পাইছে। কিছুমানে AB পাই আছিলে, তেওঁলোকে APRও পাইছে, UB পাইছে, ঠিক তেনেকুৱা কথা। কাৰণ কেলৈ বিচৰাটো পোৱা নাছিলে কাৰণে আজি আকৌ বিচৰাটো পাইছে। সেইকাৰণে কাৰোবাৰ ভাগ্যত 2-3টা চাকৰি থাকে, সেইটো হ'ব পাৰে, কিন্তু নথকাজনৰ এটাও নাই। তথাপিতো আপুনি পাবলৈ যিখিনি চেষ্টা কৰিব নহয়, নিশ্চয় সফল হ'ব। চ' সকলো ভালে থাকক, ধন্যবাদ।